হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভোগালী বিহুটো ভালে কুশলে পাৰ হৈ গ'ল। আমি উৰুকাৰ দিনাখন ৰাতিপুৱা গাঁৱৰ ঘৰলৈ গ'লোঁ। গাঁৱত যিহেতু আমাৰ যৌথ পৰিয়াল, সেয়েহে বিহু পূজা বা যিকোনো অনুষ্ঠানতে গাঁৱত থাকি বেছি ভাল লাগে। আৰু গাঁৱত আহিয়ে ভাবিলোঁ উৰুকাৰ দিনা ৰাতি বাঁহৰ চুঙাত দিয়া মাংস বনাম। আৰু মই গোটেই ৰেচিপিটোৰ গোটেই প্ৰচেছখিনি ভিডিঅ'টোত দিয়েই দিছোঁ। আৰু কি কি সামগ্ৰী লাগে সেইখিনিও মই ভালদৰে মেনশ্যন কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটো ফ'ল' কৰি দিয়ে যেন। আৰু মই ইয়াত ৰেচিপিবিলাক খুব সহজ পদ্ধতিৰে বনাবলৈ ট্ৰাই কৰোঁ, যিহেতু আজিকালি সকলোৰে হাতত সময় কম থাকে আৰু বহুত মানুহৰে আজিকালি হেল্থ ইছ্যু বিভিন্ন ধৰণৰ থাকে। সেয়েহে মই যিমান পাৰোঁ সিমান হেল্ডি ৱেত বনাব ট্ৰাই কৰোঁ ৰেচিপিবিলাক। আৰু আশা কৰোঁ আপোনালোকে চাই ভাল